যাবিনে নাযাওঁ কি ভাবিছ? মোৰ মতে তই যাব লাগে বুজিছ। এনেই আৰু কথা নপতাকে ভুল বুজি থাকিলে মানে পিছত কিবাই হ'বগে। সেইটো কাৰণে মাতিছে যেতিয়া যা, কি কাৰণে মাতিছে চাগে। আৰু মইতো তোক কৈছিলোঁ দুদিনমান ৰৈ দিবি, যদি সি তোক কিবা ছাৰপ্ৰাইজ গিফ্ট কৰে তেতিয়াতো ঠিকে আছে। আৰু যদি বেলেগ কিবা কাৰণে মাতিছে তেতিয়াও ক্লিয়াৰকৈ কথা পাতি ল'বি, সুধিবি, তেতিয়াহে গম পাবি। নাজানো আৰু মোৰ কিন্তু যাবলৈ একেবাৰে মন নাই যোৱা, আৰু মোৰ কথাও পাতিবলৈ মন নাই যোৱা। এনেকুৱা কেনেকৈ হ'ব আকৌ এনেকৈ কৰিলে? গৈছে মোক ইমান মিছা কথা ক'ব নালাগে নহয়। এফালে আহিছোঁ বুলি ক'লেও বেলেগ কথা, কিন্তু ডাইৰেক্ট একদম মুখৰ আগত মিছা কথা ক'বলৈ আহিছে। তেনেকৈ আৰু খং নুঠে নেকি? মই তেনেকুৱা কৰিলে মানে সিতো একদম বহুত কিবা কিবি কৈ দিলে হয়। মইতো আজিলৈকে তেনেকুৱা কৰাও নাই। সি আকৌ যি মন যায় তাকে কৰিব পাৰে, আৰু মই হ'লে একো কৰিব নোৱাৰোঁ। সেইটো কাৰণে নাযাওঁ। যি কাম থাকে, যি কাৰণে মাতিছে মাতি থাকক। আছে নহয় সেইদিনা লৈ যোৱা সেই ছোৱালীজনী মাতিব আকৌ কিবা কাম আছে যদি। মোৰ কি হ'ল যাওঁ আকৌ। ইছৰাম পিহু তই যে আৰু দেই অকণমান বেছিয়ে মানে কথা পাতি চাবি আকৌ। মইনো তোক গৈহে চাবলৈ কৈছোঁ। যদি তেনেকুৱা কিবা আছে তেতিয়া তই গুচি আহিবি। এনেই আৰু হেৰি কৰি থাকিব নালাগে নহয়। তই এতিয়ালৈকে ভালকৈ একো নাজানো, গতিকে এবাৰ কথা পাতি ল'লে চব ক্লিয়াৰ হৈ যাব। বাকী তই জানো আৰু যাওঁ নাযাওঁ, মই তোক জাষ্ট কথাটোহে কৈছোঁ। পিছে আজি বুটিকলৈ নাযাওঁ, মোৰ ক'তো যাবলৈ মন নাই যোৱা। আৰু বুটিকলৈ যাবলৈ তেনেকৈ আজি বিশেষ কাম নাই। কাষ্টমাৰ আহিলেও ঘূৰি যাব আৰু আজি মানে মোৰ একদম মন নগৈছে। মোৰতো মানে মুডটো ভাল নহয় যে, সেইটো কাৰণে নাযাওঁ আৰু। বাৰু তোৰ দেৰি হ'ব নহয়, তই যা, মোৰ কথা ভাবি থাকিব নালাগে। মই চাই লওঁ কি কৰোঁ, গ'লে মানে তোক জনাই দিম বাৰু। তই এতিয়া দেৰি কৰি থাকিব নালাগে। অঁ হ'ব মোৰ বাৰু দেৰি হৈছে, হ'লেও টেনশ্যন নাই, তাই আছে নহয়, সেইটো কাৰণে অকণমান দেৰি ৰ'ব পাৰিলোঁ। বাৰু হ'ব, তই গ'লে মানে খালি মোক কবি, আৰু গ'লে ভাল হ'ব বুজিলি। সেইটো কাৰণে এবাৰ গৈ চাবি। বাকী তই জানো আৰু মই গৈ থাকোঁ দেই, বাই বাই। অঁ ঠিক আছে, মই ভাবি চাম বাৰু, গ'লে তোক ক'ম। হ'ব যা এতিয়া, বাই। বাইদেউ আহি পালেহি আপুনি? মই দোকানখন ভালকৈ চব চাফা তাফা কৰি ঝাৰু তাৰু মাৰি দিলোঁ দেই, আৰু পূজাটোও কৰি দিলোঁ। আপুনি মোক পূজাটো কৰি দিব কৈছিলে যে, দেৰি হ'লে মানে, সেইটো কাৰণে মই কৰি দিলোঁ। অঁ হয় নেকি? ভালেই কৰিলা দিয়া। মই এতিয়া হেৰি নহয়, কিবা অৰ্ডাৰ আছিলে নেকি? মানে কেতিয়াবা ৰাতিপুৱাতে কাষ্টমাৰ আহি কিবা অৰ্ডাৰ দি থৈ যায় যে, কোনোবা আহিছিলে নেকি কাষ্টমাৰ এনেকৈ অৰ্ডাৰ দিবলৈ? অঁ বাইদেউ হেৰি মানুহ এজন আহিছিলে। তেওঁক মানে এনিভাৰ্চাৰী কেক এটা লাগে, 2 টায়াৰত বনাবলৈ কৈছে, আৰু ৰেড কালাৰত বনাব কৈছে। মই আপোনাক ফোন কৰিয়ে ক'ম বুলি ভাবিছিলোঁ, আপুনি তেতিয়াই আহি পালে যে, গতিকে সেইটোৱে আছে। বেলেগ এতিয়ালৈকে বাৰু অৰ্ডাৰ তেনেকৈ অহা নাই। এনেই কাষ্টমাৰ 2 এজন আহিছিলে, তেওঁলোকে বস্তু লৈ গ'ল। বাকী অৰ্ডাৰ অকল এই কেকটোৱে আছে। অঁ ঠিক আছে, তেতিয়াহ'লে মই কেকটো বনাওঁগৈ। বাকী কাষ্টমাৰ তুমি চাবা দেই, মই কেকটো ৰেডি কৰি লওঁগৈ। আচ্ছা হেৰি কেকটো নিবলৈ কেতিয়া আহিব সুধিছিলা নেকি? বাৰু হ'ব দিয়া, মই এতিয়া বনাই ৰেডি কৰি থৈ দিওঁ, তেওঁ আহিলে মানে তেতিয়া দি দিব পাৰিম। কি কৰোঁ বাৰু, যাওঁ নে নাযাওঁ? মোৰ কিন্তু যাবলৈ একেবাৰে মনেই যোৱা নাই। কিন্তু জুলিয়েও কৈছে নহয় এবাৰ গৈ চাবলৈ, এবাৰ কথা পাতি চাবলৈ কৈছে। সৰু বাৰু মই সেইদিনা দেখিলোঁ হয়, এতিয়া কোনবা আছিলে সেইজনী, নে তেনেকৈ মানে চবখনত যাওঁতেই কোনোবা চাগে ফ্ৰেণ্ড লগ পালে তেনেকৈ কথা পাতিছিলে নে কিয়ে জানো। মোৰ আকৌ খঙে উঠি আছে একদম, মানে কথাই পাতিব মন যোৱা নাই। মইতো তেনেকৈ কাৰো লগত ঘূৰি নুফুৰোঁ, কথা পাতি নাথাকোঁ তেনেকৈ। সি হ'লে একদম যাৰ তাৰ লগত যেনে তেনে কথা পাতিব ঘূৰিব। নাযাওঁৱে চাগে, খঙে উঠি গৈছে। নাই এটা কাম কৰোঁ, কি ক'বলৈ মাতিছে এবাৰ গৈ আহোঁ। আৰু মইতো সেইদিনা দেখা সেই কথাটো কমেই, যদি কিবা গড়বড়ি হয় তেতিয়া সেইটো কথা উলিয়ামেই মই। এনেকৈ নহ'ব নহয়, তেনেকৈ যদি সি ঘূৰি ফুৰিব পাৰে বেলেগৰ লগত, তেতিয়াহ'লে ময়ো তেনেকুৱা কৰিম আকৌ। সি মোক কি বুলি ভাবিছে? সি এনেকুৱা কৰি থাকিবা আৰু মই মানে মনে মনে চাই থাকিম? জুলি ঠিকেই কৈছে, এবাৰ যাওঁ ডাইৰেক্ট একদম ক্লিয়াৰকৈ কথা পাতি আহোঁ কি চলি আছে, তেতিয়াহে গম পাম। নহ'লেনো এনেকৈ থাকিলে কেনেকৈ হ'ব? ৰেডি হওঁ, ওলাই যাওঁ আৰু। পিহু আহি পালাহি তুমি? ইমান দেৰি কৰিলা যে, মই ইয়াত ৰৈ থকা 1 ঘণ্টামানেই হ'ল। মইতো ভাবিলোঁ তুমি নাহিবাই নেকি। অঁ আহিলোঁ। কিয় ইমান দেৰি ৰৈ থকাৰ কাৰণে তোমাৰ আমনি লাগিলে নি? বাৰু যি নহওক, সেইবোৰ বাদ দিয়া, কিয় মাতিছিলা এতিয়া সেইটো কোৱা। মোৰ ওচৰত বেছি টাইম নাই, মোৰো কাম আছে। তুমি মতাৰ কাৰণে আহিছোঁ আৰু কাম এৰি পিনে। এতিয়া কি কৰিব আছে সোনকালে কোৱা, তাৰপিছত মই ঘৰলৈ যাওঁ। ৰ'বা আকৌ, তুমি আহিছাহে, আৰু তুমি দেৰিকৈ আহিছা বুলি মই একো ক'বলৈ যোৱা নাই নহয়। পিছে তুমি ইমান খং কিয় কৰি আছা? কোনোবাই কিবা ক'লে নেকি? নে মই কিবা কৰিলোঁ? তুমি ইমান খঙত আছা যে মই একো ধৰিব পৰা নাই। মই জনাতো মই তেনেকৈ একো কৰাই নাই তোমাৰ খং উঠিবলগীয়া কাম। হ'ব, তুমিতো একো গমেই নোপোৱা তুমি কি কৰি আছা। তাৰপিছত মই খং কৰিলে মোক সুধিবা মই কি কৰিলোঁ বুলি। বাৰু সুধিছা যেতিয়া নেকি মই কৈয়ে দিওঁ, নোকোৱাকৈ মানে থাকিব পৰা নাই। মই সেইদিনা জুৱেলাৰী শ্বপত গৈছিলোঁ, আৰু তাত মই কি দেখিলোঁ জানা? তুমি কোনোবা ছোৱালী এজনীৰ লগত হাঁহি হাঁহি কথা পাতি আছিলা। কিয়? কোন
আছিলে সেইজনী সেইটো কোৱাচোন তুমি। আৰু মই যেতিয়া ফোন কৰি সুধিলোঁ ক'ত আছা বুলি, তুমি মুখৰ আগত মিছা কথা কৈ দিলা যে তুমি অফিচত মিটিঙত বহি আছা, কিন্তু তুমি আছিলা সেই ছোৱালীজনীৰ লগত জুৱেলাৰী শ্বপত। তাইৰ কাৰণে কিবা গিফ্ট লৈ দিছিলা নেকি? হা, কি কথা কোৱা তুমি? আৰু মই সেই ছোৱালীজনীৰ কাৰণে কিয় গিফ্ট ল'ম আকৌ? সেইজনী মোৰ কোন হয়নো? মোৰ যদি কিবা ল'বলগীয়া আছে তেতিয়াহ'লে মই তোমাৰ কাৰণে ল'ম। আৰু তুমি যদি মোক বেলেগৰ লগত দেখিছিলা, তুমি সেইদিনা মাত নলগালা কিয়? বাৰু সেইবোৰ বাদ দিয়াচোন। ফাৰ্ষ্টে মই তোমাৰ কাৰণে কি কিবা বস্তু এটা আনিছো, আনিছা? সেইটো চাই এতিয়া লোৱা। তাৰমানে মোক বস্তু দি পিনে তেল মাৰিবলৈ আহিছা। মুঠতে মই সেইবোৰ একো নাজানো। ফাৰ্ষ্টে মোক কোৱা কোন আছিলে, আৰু তাইৰ লগত তুমি জুৱেলাৰী শ্বপত কি কৰিছিলা? কেনেবাকে তুমি মোক চিট কৰা নাইতো? আহা, মই কম চব কম। ফাৰ্ষ্টে তুমি এইটো চাই লোৱাচোন। ফাৰ্ষ্টে এইটো খোলা আৰু চোৱা কেনেকুৱা লাগিছে কোৱা মোক। দিয়া, কি আনিছানো ইয়াত? এতিয়া মোক বস্তু দি পিনে ফুচলাবলৈ আহিছে। ৱাও, ইমান ধুনীয়া ব্ৰেচলেট, আৰু ঘড়ীটো ভাল লাগিছে। মোৰ কাৰণে লৈছা নে সেই ছোৱালীজনীৰ কাৰণে আনিছা? কি যে কোৱা আৰু পিহু, সেই কোন ছোৱালীৰ কথা কৈ আছানো? আৰু যোনেই নহওক, মই বেলেগৰ কাৰণে ইমান দামী গিফ্ট কিয় ল'ম? অবভিয়াছলি তোমাৰ কাৰণে আনিছো। তোমাৰ যদি পচন্দ নাই হোৱা, দিয়া মই ক'ৰবাত ঘূৰাই থৈ আহিব লাগিব, নহ'লে কাৰোবাক দি দিম। অ' সঁচাকে মোৰ কাৰণে আনিছা? থেংক ইউ ছ' মাছ টিকু। কিন্তু তথাপিও তুমি এইকেইটা দি পিনে মোৰ ঠিক কৰিব নালাগে। সেইদিনা কাৰ লগত তুমি গৈছিলা আৰু কিয় গৈছিলা ফাৰ্ষ্টে সেইটো কোৱা। তাৰপিছতহে মই বাকী হেৰি কৰিম, নহ'লে নহ'ব এনেকৈ। ঠিক আছে, কৈ আছো। একচুৱেলি মই তোমাৰ কাৰণে কিবা এটা গিফ্ট ল'ব বিচাৰিছিলোঁ, কিন্তু কি ল'লে ভাল হ'ব আৰু কেনেকুৱাৰ পৰা ভাল হ'ব মই একো আইডিয়া নাছিলে যে। সেইটো কাৰণে সেই ছোৱালীজনী আমাৰ অফিচৰে ষ্টাফ আছিলে, তাইক কৈছিলোঁ মোক গিফ্ট লোৱাত হেল্প কৰি দিবলৈ। আৰু সেইটো কাৰণে তাইৰ লগত মই জুৱেলাৰী শ্বপ গৈছিলোঁ, যাতে তোমাৰ কাৰণে ভাল কিবা ডিজাইনৰ কিবা ল'ব পাৰোঁ। আৰু সেইদিনা তুমি তেনেকৈ সোধাৰ কাৰণে মই এনেই কৈ দিলোঁ। তোমাক মই কেনেকৈ কওঁ যে মই জুৱেলাৰী শ্বপত আহিছোঁ? তুমিতো গম পাই যাবা ন, সেইটো কাৰণে মিছাকৈ ক'লোঁ। আৰু তুমি হ'লে মোক এনেই ভুল বুজি আছা। অ' চৰি না, মইনো কি জানো। তোমাৰ সেইদিনা ঘপককেনে তাত দেখিলোঁ আৰু তুমি ইমান হাঁহি কথা পাতি আছিলা। তাতে ছোৱালীজনীক মই কিবা চিম্পল ডিজাইনৰ কথা কৈ থকা শুনিলোঁ। মই ভাবিলোঁ তুমি মোৰ লগত চিট কৰিছা আৰু তাইৰ কাৰণে তুমি জুৱেলাৰী লৈছা বুলি ভাবিলোঁ। মইনো কেনেকৈ জানিম এতিয়া তুমি যে মোৰ কাৰণে কিবা ল'ব আহিছা? অকলে থাকিলেও মই গম পালোঁ হয়। তুমি আকৌ আছা ছোৱালীৰ লগত, বেলেগ ছোৱালীৰ লগত, আকৌ মোক মিছাকৈও ঠগি দিছা। সেইটো কাৰণে মইতো আজি নাহোঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু আহি পিনে ভাল গিফ্টে পাই গ'লোঁ। থেংক ইউ দেই, আৰু চৰি, বেয়া নাপাবা। হ'ব, এতিয়া চৰি ক'ব নালাগে। প্ৰথমতে ভুল বুজিবা, তাৰপিছত চৰি কৈ পিনে মোক তেলিয়াবলৈ ল'বা। বাৰু সেইবোৰ বাদ দিয়া, এতিয়াৰ পৰা তেনেকুৱা নকৰিবা। তোমাক মই সদায় কওঁ নহয়, ফাৰ্ষ্টে মোৰ লগত কথা পাতিবা। তুমিতো আগতে মোক ভুল বুজি লোৱা। বাৰু এতিয়া ব'লা ক'ৰবাত গৈ কিবা এটা খাই লওঁগৈ।